Sam 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোক সকলো অৱগত যে অহাকালি অৰ্থাৎ 1 এপ্ৰিল তাৰিখৰ পৰা আমাৰ অসম চৰকাৰে যি গোটৰ মহিলাসকলক 10,000 টকা দিয়াৰ কথা আছিল কাইলৈৰ পৰা তেওঁলোকে শুভাৰম্ভ কৰিব বুলি কৈছে। গতিকে এই যেটো পইচা আছে 10,000 টকা পইচা আপোনালোকে কোনসকলে পাব কোনসকলকে নেপায় ইয়াৰ ওপৰত মই অলৰেডি ডিটেইলছত ভিডিঅ' বনাই থোৱা আছে। আপোনালোকে সেই ভিডিঅ'সমূহ চালে ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টো দেখুৱাম যে আপোনালোকে এই যেটো পইচা পাব এই পইচাটো পাবৰ কাৰণে আপোনালোকৰ যেটো বেংক একাউণ্ট দিছে সেই বেংক একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক আছে নে নাই আপুনি কেনেকৈ চেক কৰিব লাগিব আজি এই ভিডিঅ'টো দেখুৱাই দিম। কাৰণ আধাৰ কাৰ্ডটো যদি আপোনালোকৰ সেই বেংক একাউণ্টৰ লগত লিংক হৈ থকা নাই যেটো বেংক একাউণ্ট আপোনালোকে দিছে তেনেহলে কিন্তু আপোনালোকে পইচাটো লাভ নকৰিব। যেহেতু তেওঁলোকে অফিচিয়েল ৱেবছাইট যেটো আছে তেওঁলোকৰ সেই অফিচিয়েল ৱেবছাইটটো তেওঁলোকে উল্লেখ কৰি থৈছে যে আপোনালোকৰ যেটো বেংক একাউণ্ট আছে হেতু আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব। আপোনালোকে যদি অফিচিয়েল ৱেবছাইটত গৈ চেক কৰে তেনে লিখি থোৱা আছে আধাৰ সিডেড SBI অৰ্থাৎ আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে হেতু আপোনাৰ সেভিংছ বেংক একাউণ্টৰ লগত লিংক হৈ থকাটো মেন্ডেটৰি তেতিয়া চৰকাৰৰ ফালৰ পৰা পইচাটো আপুনি লাভ কৰিব। এতিয়া কথাটো হৈছে আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে নে নাই বা আপোনাৰ কোনটো বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে তাৰ কাৰণে আপুনি যাব লাগিব আধাৰ কাৰ্ডৰ যেটো অফিচিয়েল ৱেবছাইট uidi.gov.in। আপোনালোকে যদি এই লিংকটো ডাইৰেক্ট বিচাৰে তেনেহলে মই WhatsAppৰ চেনেলত দি থোৱা আছে আপুনি WhatsAppৰ চেনেলটোৰ লিংক আমাৰ ডেসক্ৰিপচনত পাই যাব। WhatsAppৰ চেনেলটো জয়েন কৰিলে আপোনালোকে এই যেটো অফিচিয়েল ৱেবছাইট ইয়াৰ লিংকো পাই যাব নহবা ডাইৰেক্টলি গুগলত আপুনি আহি সাৰ্চ কৰিলে হয় uidi.gov.in। তাৰ পৰা আপুনি তললৈ অলপ স্ক্ৰল কৰিব এটা অপচন পাব আধাৰ সাৰ্ভিসেছ বুলি ইয়াত আপুনি সিম্পলি ক্লিক কৰিব। আধাৰ সাৰ্ভিসেছ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে তললৈ আপুনি স্ক্ৰল কৰিব ইয়াত দুটা অপচন দেখিব আধাৰ লিংকিং ষ্টেটাস তাৰ পৰা আধাৰ লিংকিং ষ্টেটাস য'ত আপোনাৰ লিখা আছে বেংক সেটিং ষ্টেটাস ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাক লগইন কৰিবলৈ দেখাব আপুনি সিম্পলি লগইন অপচনটো ক্লিক কৰিব। তারপর আপনার যেটো আধাৰ কাৰ্ডৰ নম্বৰ আৰু ক্যাপচা কোড ফিল কৰি আপুনি লগইন উইথ OTP অপচন ক্লিক কৰি দিব। আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা যেটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰটোলৈ এটা OTP যাব। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হৈ থকা নাই বা সেই মোবাইল নম্বৰটো ৰিচাৰ্জ নাই বা OTP নাই তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে চাব নোৱাৰিব। প্ৰথমে আপুনি ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো এন্টাৰ কৰিব ক্যাপচা কোডটো ফিল কৰি লগইন OTP অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলটোলৈ এটা OTP যাব সেই OTPটো আপুনি ইয়াত এন্টাৰ কৰিব লাগিব। OTPটো এন্টাৰ কৰি আপুনি লগইন অপচনত ক্লিক কৰি দিব। লগইন অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো একাউণ্ট আছে আধাৰ একাউণ্ট হেতু লগইন হৈ যাব। তাৰপৰা আপুনি তললে স্ক্ৰল কৰিলে আপুনি ইয়াত এটা অপচন দেখিব বেংক সেটিং ষ্টেটাস ইয়াত আপুনি সিম্পলি ক্লিক কৰিব। তাৰপৰা আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ওলাই যাব আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ প্ৰথমে ওলাব তাৰপৰা আপোনাৰ বেংক নেমটো ওলাই যাব যেটো বেংকত আপোনাৰ আধাৰ কাৰ্ড লিংক হৈ আছে সেই বেংকটোৰ নাম ওলাব। তাৰপৰা আপোনাৰ বেংক সেটিং ষ্টেটাসটো এক্টিভ হৈ আছে নে নাই হেতু ওলাই যাব। এতিয়া মোৰ যেহেতু IPB একাউণ্টৰ লগত লিংক হৈ আছে আধাৰ কাৰ্ডটো সেইকাৰণে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক ইয়াত দেখুৱাইছে। তাৰপৰা আপোনাৰ লাষ্ট আপডেট কেতিয়া আপোনাৰ হৈছিলে মানে কেতিয়া আপুনি লিংক কৰাইছিলে সেই তাৰিখটো আপোনাৰ ওলাই যাব। যদি ইয়াত ধৰি লওক আপোনাৰ এক্টিভ নেদেখুৱায় বা আপোনাৰ ধৰি লওক আধাৰ কাৰ্ডটো বেংকৰ লগত মেপিং হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে বেংকত গৈ মেলি লিংক কৰোৱাবগে লাগিব। যদি আপোনালোকে লিংক নকৰোৱায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে চৰকাৰৰ ফালৰ পৰা যেটো 10,000 টকা পইচা আছে এটো নাপায়। লগতে আপুনি অৰুণোদয় আঁচনি বা অন্য কিবা কিবি কাৰণে যদি আপুনি এপ্লাই কৰি থৈছে তেনেকুৱা ক্ষেত্ৰতো কিন্তু আপোনালোকে এই আঁচনিবিলাকৰ সুবিধা নাপাব কাৰণ চৰকাৰে ডাইৰেক্টলি আজিকালি পইচাবিলাক আমাক DBT মাধ্যমেৰে দিয়ে। গতিকে আপোনালোকে এই পইচাসমূহ লাভ কৰিবৰ কাৰণে এইসমূহ কাম আপোনালোকে ঠিক কৰি ল'ব লাগিব। গতিকে আধাৰ কাৰ্ডটো আপোনালোকৰ বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই কোনটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে এনেকৈ আপোনালোকে চাবই পাৰিব। এতিয়া এই যেটো আধাৰ ৱেবছাইট আপোনালোকে যদি বিচাৰি পোৱা নাই বা আপোনালোকে নেজানে ক'ত চাব লাগে তেনেহলে ডাইৰেক্ট লিংকটো মই আমাৰ WhatsAppৰ চেনেলত দি দিম। আপোনালোকে WhatsAppৰ চেনেলটো জয়েন কৰি লওক ডেসক্ৰিপচনত লিংক দি থোৱা আছে। লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ।